নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 6 জুলাইৰ পৰা 12 জুলাইলৈকে এই সপ্তাহটোৰ আটাইবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন আমি আলোচনা কৰিম তো যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু যদি আপোনালোকে ডিটেইল প্ৰিপাৰেচন কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত 2023 চনৰ পৰা আপোনালোকে সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাব এমচিকিউ পাব তাত উইথ এক্সপ্লেনেশ্যন পাব প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্টটো তাত দিব পাৰিব গতিকে যিকোনো কোৰ্স আপোনালোকে ল'ব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে ৰিসেন্টলি which state government launched the গজমিত্ৰ স্কিম যে হেহুটিয়াকৈ কোনখন ৰাজ্য চৰকাৰে গজমিত্ৰ আঁচনি আৰম্ভ কৰিছে তো ৰিসেন্টলি এখন ষ্টেট গভৰ্নমেণ্টে গজমিত্ৰ বুলি এখন আঁচনি এখন মুকলি কৰিছে তো এই আঁচনিখন কোনখন ষ্টেট গভৰ্নমেণ্টে লঞ্চ কৰিছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি আসাম গতিকে অসম গভৰ্নমেণ্টে ৰিসেন্টলি মুকলি কৰিছে গজমিত্ৰ আঁচনি তো এই বিষয়ে আমি আলোচনা কৰিম ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 2 লৈকে আহিছো কুৱেশ্যন নম্বৰ 2 ত সুধিছে what is the main aim of the গজমিত্ৰ scheme launched by the Assam government যে অসম চৰকাৰে আৰম্ভ কৰা গজমিত্ৰ আঁচনিখনৰ মূল লক্ষ্য কি ইয়াৰ লক্ষ্য কি লক্ষ্য ৰাখি গজমিত্ৰ আঁচনিখন আৰম্ভ কৰা হৈছে বা মুকলি কৰা হৈছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি ৰিডিউস হিউম্যান এলিফেন্ট কনফ্লিক্টস যে মানুহ আৰু হাতীৰ সংঘাত হ্ৰাস কৰা সো আমি যদি চাও বিভিন্ন আমি নিউজত পাই থাকো মানুহ আৰু হাতীৰ সংঘৰ্ষ বা সংঘাতৰ বিষয় তো তাত বহুতো হাতীৰ মৃত্যু হৈছে বা এই সংঘাতত বা বহুতো মানুহৰ মৃত্যু হৈছে গতিকে এই সংঘাত যাতে হ্ৰাস কৰিব পাৰে তাৰ বাবে এখন আঁচনিখনৰ নাম হৈছে গজমিত্ৰ ঠিক আছে তো 11 জুলাই তাৰিখত আসাম গভৰ্নমেণ্টে লঞ্চ কৰিছে গজমিত্ৰ আঁচনিখন ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে বৰ্তমান সময়ত যে আমাৰ হিউম্যান এলিফেন্ট কনফ্লিক্টস বিলাক বাঢ়ি আছে এটো যাতে কমাব পাৰে গতিকে ইয়াত থাকিব বন্যপ্ৰাণী সুৰক্ষাৰ কথা থাকিব যিবিলাক হাতী ওলাই আহিছে হাবিৰ পৰা গতিকে তেওঁলোক নিৰাপদ স্থান তেওঁলোকৰ বাবে সৃষ্টি কৰা বা সেইবিলাক হাতীক নিৰাপদ স্থানলৈকে লৈ যোৱা গতিকে এনে ধৰণৰ বিষয়বিলাক এই আঁচনিখনৰ লগত জড়িত হৈ থাকিব ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে হাউ মাচ ডিড চেণ্টাৰ এপ্ৰুভছ ফৰ ফ্লাড ৰিলিফ ইন আসাম যে অসমত বান সাহায্যৰ বাবে কেন্দ্ৰই কিমান অনুমোদন জনাইছে গতিকে ৰিসেন্টলি আমাৰ কেন্দ্ৰীয় চৰকাৰে লেণ্ডস্লাইড বা ফ্লাড ৰিলিফৰ বাবে ধন আবণ্টন জনাইছে গতিকে অসমতো বান সাহায্যৰ বাবে কেন্দ্ৰই অনুমোদন জনাইছে কিমান পৰিমাণ জনাইছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 375.60 crore এপ্ৰক্স যদি আমি কওঁ 375 crores অনুমোদন জনাইছে অসমৰ ফ্লাড ৰিলিফৰ বাবে অকল যে অসমৰ বাবে এই ফ্লাড ৰিলিফ দিয়া হৈছে তেনেধৰণৰ নহয় বৰ্তমান সময়ত যদি আমি চাওঁ বানপানী বা ভূমিস্খলন গতিকে এই যিবিলাক ৰাজ্যত বানপানীৰ সমস্যা বা ভূমিস্খলন হৈছে বা ক্ষতিগ্ৰস্ত হৈছে সেই ৰাজ্যসমূহৰ বাবে বৃহৎ ৰিলিফ কেন্দ্ৰ চৰকাৰে আগবঢ়াইছে অসমৰ বাবে মণিপুৰৰ বাবে মেঘালয় মিজোৰাম কেৰালা উত্তৰাখণ্ড তো এই ৰাজ্যসমূহলৈ সৰ্বমুঠ 1000তকৈ অধিক কোটি টকা মুকলি কৰা হৈছে বা অনুমোদন জনাইছে 1066.80 crore rupees অনুমোদন জনোৱা হৈছে তাৰে ভিতৰত যদি আমি চাওঁ আমাৰ অসমে কিমান লাভ কৰিছে 375.60 crore অসম চৰকাৰে লাভ কৰিছে গতিকে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি ষ্টেট ডিজাস্টাৰ ৰেছপন্স যি ফাণ্ড এই ফাণ্ডৰ পৰা অসমে কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপত লাভ কৰিছে 375.60 কোটি টকা ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছে দে কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে which community recently celebrated the 35th টুলুনি ফেষ্টিভেল ইন কোহিমা যে হেউটিয়াকৈ কোনটো সম্প্ৰদায়ে কোহিমাত টুলুনি ফেষ্টিভেল পালন কৰিছে বা টুলুনি উৎসৱ উদযাপন কৰিছে তো ইয়াত সম্প্ৰদায়টোৰ নাম সুধিছে কোনটো সম্প্ৰদায়ৰ লগত জড়িত হয় এই টুলুনি ফেষ্টিভেল উত্তৰ হ'ব অপচন নম্বৰ বি সুমি গতিকে সুমি সম্প্ৰদায়ে পালন কৰে টুলুনি ফেষ্টিভেল কোহিমাৰ এটা কমিউনিটি হয় সুমি কমিউনিটি নাগালেণ্ডৰ গতিকে এইবাৰ 35th আছিলে সংখ্যক টুলুনি ফেষ্টিভেল আছিলে গতিকে আপোনালোকে মনত ৰাখিব ট্ৰাইবটোৰ নাম মনত ৰাখিব সুমি নাগালেণ্ডৰ হয় আৰু টুলুনি ফেষ্টিভেলৰ লগত জড়িত হয় কেতিয়াবা টুলুনি ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয় তেনেধৰণেও সুধিব পাৰে তো নাগালেণ্ডত পালন কৰা হয় বা কোন সম্প্ৰদায়ে পালন কৰে সুমি নাগাসকলে পালন কৰে
ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে Kaladan project to be ready by 2027 what is the main purpose of the Kaladan multimodal transit transport project যে 2027 চনৰ ভিতৰত হাজু হ'ব কলাদান প্ৰকল্প গতিকে কলাদান মাল্টি মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্পৰ মূল উদ্দেশ্য কি গতিকে ৰিসেন্টলি ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল তেখেতে এই প্ৰজেক্টৰ বিষয়ে উল্লেখ কৰিছে কলাদান প্ৰজেক্ট যিটো প্ৰজেক্ট ৰেডি হ'ব 2027 ত 2027 ৰ পৰা কাৰ্যকৰী হ'ব এই প্ৰজেক্টটো গতিকে ইয়াত সুধিছে যে এই প্ৰজেক্টৰ মূল উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব টু ৰিডিউস দ্য নৰ্থ ইষ্ট ডিসটেন্স ফ্ৰম দ্য ৰেষ্ট অফ ইণ্ডিয়া গতিকে ভাৰতৰ বাকী অংশৰ পৰা বা অঞ্চলৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ দূৰত্বটো হ্ৰাস কৰা কেনেদৰে হ্ৰাস কৰিব ৱাটাৰৱেজৰ জৰিয়তে জলপথৰ জৰিয়তে তো আমি যদি চাওঁ যোৱা 7 জুলাই তাৰিখত ইউনিয়ন মিনিষ্টাৰ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ সো তেখেতে এই কলাদান প্ৰজেক্টৰ কথা কৈছে আৰু এই প্ৰজেক্টটো হৈছে ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজৰ এটা প্ৰজেক্ট হয় আৰু এইটো অপাৰেশনেল হ'ব কাৰ্যকৰী হ'ব 2027 চনত আৰু ইয়াৰ উদ্দেশ্য এটাই যে নৰ্থ ইষ্টৰ যিটো ডিসটেন্স দেশৰ বাকী অঞ্চলৰ পৰা ইয়াক ৰিডিউস কৰা দূৰত্বটো কমোৱা মিজোৰামৰ আইজল আৰু পশ্চিম বংগৰ কলকাতাৰ মাজৰ যিটো দূৰত্ব 700 কিলোমিটাৰ হ্ৰাস কৰা হ'ব এই জলপথৰ জৰিয়তে তো ইয়াত যদি আমি চাওঁ মেপখন চালে আপোনালোকে ধৰিব পাৰিব তো এইফালে আছে কলকাতা তো বে অফ বেংগলৰ ওপৰেৰে আহিব এইটো জলপথ হয় এই জলপথেৰে সিটুই যেটো পোৰ্ট হয় এটো মিয়ানমাৰৰ পোৰ্ট হয় ইয়ালৈকে আহিব পাৰিব কলকাতাৰ পৰা গতিকে ইয়াৰ যেটো সি ৰুট যদি চোৱা যায় তেনেহলে 539 কিলোমিটাৰ হ'ব তো ইয়াৰ পৰা আকৌ আন পোৰ্ট বিলাকলৈকে যাব পাৰিব যেনে পালেট ওয়া আছে তো মিয়ানমাৰৰে হয় তো এইটোলৈকে যাব পাৰিব ইনল্যান্ড পোৰ্ট হয় তাৰ পিছত ইয়াৰ পৰা ৰোডৰো কানেকশ্যন থাকিব গতিকে এনে ধৰণে এই ৱাটাৰৱেজৰ জৰিয়তে কি কৰিব পাৰিব নৰ্থ ইষ্টৰ যেটো দূৰত্ব এই দূৰত্বটো হ্ৰাস কৰিব পৰা যাব এই ৱাটাৰৱেজৰ জৰিয়তে বা এই প্ৰজেক্টৰ জৰিয়তে ঠিক আছে তো মেইন পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন টাৰ্মছ অফ ইনকাম ইকুৱেলিটি গ্লোবেলি বেছড অন দ্য গিনি ইণ্ডেক্স অফ ৱৰ্ল্ড বেংক যে বিশ্ব বেংকৰ গিনি সূচাংকৰ ভিত্তিত বিশ্বজুৰি আয়ৰ সমতাৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক কিমান গতিকে ৰিসেন্টলি গিনি ইণ্ডেক্স ৱৰ্ল্ড বেংকে দিয়ে এইটো ইণ্ডেক্স গিনি ইণ্ডেক্স বুলি কোৱা হয় ইয়াতে এখন দেশৰ আয়ৰ যেটো সমতা এই সমতাৰ ওপৰত ভিত্তি কৰি ৰেংক দিয়া হয় গতিকে আমি যদি চাওঁ গোটেই বিশ্বৰ ভিতৰত আমাৰ ভাৰতৰ ৰেংক কিমান তেনেহলে উত্তৰ হ'ব অপচন নম্বৰ বি ফোৰ্থ চতুৰ্থ আমি কিছুদিন আগতে আলোচনা কৰিছিলো যে আমাৰ দেশখন হৈছে এতিয়া বিশ্বৰ ভিতৰত ফোৰ্থ লাৰ্জেষ্ট ইকনমি আমাৰ দেশৰ ভাৰতবৰ্ষৰ ঠিক তেনেদৰে ইনকাম ইকুৱেলিটিৰ ক্ষেত্ৰতো যদি চাওঁ হয় গোটেই বিশ্বৰ ভিতৰত ফোৰ্থ হয় তো আপোনালোকে মনত ৰাখিব যে এই যেটো ইনডেক্স দিয়া হয় এই ইনডেক্সৰ জৰিয়তে এখন দেশৰ ইনকামৰ ইনইকুৱেলিটি অসমতা কিমান যদি আমি ইয়াৰ ইনকাম আৰু বা যাৰ যেটো ওয়েলথ বা সম্পত্তি আমাৰ পপুলেশনৰ মাজত যদি আমি ভাগ কৰো তেনেহলে কিমান ইনইকুৱেল হয় যেনে আমাৰ এখন দেশত ধনী মানুহ থাকিব দুখীয়া মানুহ থাকিব গতিকে কিমান বেছি দুখীয়া মানুহ আছে কিমান বেছি ধনী মানুহ আছে মানে ইয়াৰ পাৰ্থক্যটো চোৱা হয় গতিকে ইয়াৰ স্কোৰ 0 ৰ পৰা 100 লৈকে থাকে যিখন কান্ট্ৰিৰ 0 স্কোৰ হ'ব তাৰ অৰ্থ হ'ব যে সেইখন আটাইতকৈ ইকুৱেল এখন কান্ট্ৰি হ'ব মানে তাত ধনী দুখীয়াৰ মাজত পাৰ্থক্যটো বহুত বেছি কম হ'ব 0 যদি থাকে বা 0 ৰ আশে-পাশে থাকিলেও কম বুজাব আৰু যিমানে বাঢ়ি যাব হিমানে বেছি ইনইকুৱেলিটি বুজাব অসমতা বুজাব যদি কোনো এখন দেশৰ 100 হয় বা 100 ৰ আশে-পাশে থাকে তাৰ মানে সেইখন দেশৰ ইনইকুৱেলিটি অসমতাটো বহুত বেছি হয় তাৰ ধনী দুখীয়াৰ মাজত পাৰ্থক্য বা ইনকামৰ ক্ষেত্ৰত বহুত বেছি হয় সম্পত্তিৰ ক্ষেত্ৰত বহুত বেছি থাকিব এতিয়া আমাৰ যে ভাৰতৰ কথা যদি আমি চাওঁ ভাৰত হৈছে চতুৰ্থ স্থানত আছে আমাতকৈ তিনিখন কান্ট্ৰি ওপৰত আছে স্লোভাকিয়া আছে স্লোভেনিয়া আছে আৰু বেলাৰুছ আছে ঠিক আছে এই পইণ্ট কেইটা মনত ৰাখিব নাম কেইটা একেখন আমাৰ আগত আছে আমি 4 নম্বৰত আছো আমি যদি আমাৰ স্কোৰ হৈছে 25.5 2011 চনত আছিল আমাৰ 28.8 আছিল এটো হ্ৰাস হৈছে এতিয়া 25 লৈকে আহিছে গতিকে বিশ্ব বেংকৰ পৰা যি তথ্য দিয়া হৈছে সেই তথ্য অনুপাতে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক বিলো পভাৰ্টি লাইন আছিল বিলো পভাৰ্টি লাইনত যিখিনি মানুহ আছিল দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল বহু পৰিমাণে সেই দৰিদ্ৰ সীমাৰেখাৰ পৰা তেওঁলোক আপগ্ৰেড হৈছে গতিকে তাৰ কাৰণে আমাৰ যেটো অসমতাটো
যেটো ইনইকুৱেলিটি আছিল হেতু লাহে লাহে কমিছে হেতু কাৰণে আমাৰ যেটো ৰেংকটো আগবাঢ়ি গৈছে আৰু এতিয়া আমি 4th স্থানত আছো ঠিক আছে তো নিশ্চয় বুজি পাইছে কথাখিনি নেক্সট আমি এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াত সুধিছে where was the world boxing cup held on 6 July 2025 যে 2025 চনৰ 6 জুলাইত কোট অনুষ্ঠিত হৈছিল বিশ্ব বক্সিং কাপ তো বিশ্ব বক্সিং কাপৰ কথা ইয়াত সুধিছে কোট অনুষ্ঠিত হৈছিল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি আস্তানা কাজাখস্তান গতিকে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত হৈছিল ওয়াৰ্ল্ড বক্সিং কাপ তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আছে ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত সুধিব পাৰে নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 8 ইয়াত সুধিছে which Indian women boxers won gold at the World Boxing Cup 2025 যে বিশ্ব বক্সিং কাপ 2025 ত কোন গৰাকী ভাৰতীয় মহিলা বক্সাৰে সোণৰ পদক লাভ কৰে গতিকে এগৰাকী ভাৰতীয় মহিলা বক্সাৰ যে এই কাপত ওয়াৰ্ল্ড বক্সিং কাপত সোণৰ পদক লাভ কৰিছে তো ইয়াত উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব সাক্ষী জেসমিন আৰু নুপুৰ গতিকে তিনি গৰাকীয়ে গোল্ড পাইছে গোল্ড মেডেল লাভ কৰিছিল নাম কেইটা মনত ৰাখিব সাক্ষী জেসমিন আৰু নুপুৰ গতিকে ইম্পৰ্টেন্ট পইণ্টছ কেইটা মনত ৰাখিব কোড অনুষ্ঠিত হৈছিল কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত হৈছিল ইণ্ডিয়ান ওমেন বক্সাৰ যদি আমি চাও তিনিটা গোল্ড মেডেল পাইছে তিনি গৰাকীয়ে সাক্ষী জেসমিন আৰু নুপুৰ গতিকে ইণ্ডিয়া টোটাল ইয়াত মেডেল পাইছে 11টা মেডেল পাইছে টোটাল মেডেল এই বক্সিং কাপত টোটাল 11টা মেডেল পাইছিল তিনিটা গোল্ড 5টা সিলভাৰ আৰু 3টা ব্ৰঞ্জ লাভ কৰিছে তো নেক্সট এতিয়া আমি কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াত সুধিছে where was the 17th BRICS summit held in July 2025 যে 2025 চনৰ জুলাই মাহত 17 সংখ্যক ব্ৰিক্স সন্মিলন কোট অনুষ্ঠিত হৈছিল তো ব্ৰিক্স সন্মিলন এইবাৰ কোট অনুষ্ঠিত হল ৰিসেন্টলি হৈ গল তো কোট হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি ৰিও ডি জেনেৰিও ব্ৰাজিল গতিকে ব্ৰাজিলৰ ৰিও ডি জেনেৰিওত অনুষ্ঠিত হৈছিল এইবাৰ ব্ৰিক্স সামিট তো ৰিসেন্টলি আমি নিউজত পাইছো যে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীও ব্ৰাজিললৈকে গৈছিল এই সামিটত অংশগ্ৰহণ কৰিছে তো ৰিও ডি জেনেৰিওত হৈছে ব্ৰাজিলৰ ব্ৰিক্স সন্মিলন তো এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব ইয়াৰ ওপৰত আন প্ৰশ্ন আছে এই প্ৰশ্নবিলাকলৈকে আহিছো নেক্সট কোৱেশ্চন নম্বৰ 10 ইয়াত সুধিছে what was the theme of the 17th BRICS summit যে সপ্তদশ ব্ৰিক্স সন্মিলনৰ বিষয়বস্তু কি আছিল যে এই যে ব্ৰিক্স সন্মিলন ইয়াৰ থিম কি আছিল হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি strengthening global south cooperation for a more inclusive and sustainable governance next question লৈকে আহিছো question number 11 লৈকে ইয়াত সুধিছে which of the following countries officially joined BRICS as a new member in 2025 যে তলৰ কোনখন দেশে 2025 চনত আনুষ্ঠানিকভাৱে ব্ৰিক্সত নতুন সদস্য হিচাপে যোগদান কৰিছে তো এইবাৰ যদি আমি চাও 2025 চনত ব্ৰিক্সত ইয়াৰ মেম্বাৰ কান্ট্ৰিৰ সংখ্যা বাঢ়িলে নতুন এখন কান্ট্ৰি ইয়াত মেম্বাৰশ্বিপ লৈছে বা জয়েন হৈছে তো সেই কান্ট্ৰিখনৰ নাম কি হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ইণ্ডোনেছিয়া তো আমি যদি চাও 2025 চনৰ জানুৱাৰী মাহতে 10 সংখ্যক 10th মেম্বাৰ হিচাপে জয়েন হৈছিল ইণ্ডোনেছিয়া তো আমি সেই সময়ত অলৰেডি আলোচনা কৰিছিলো এইবিলাক প্ৰশ্ন কিন্তু যেহেতু ব্ৰিক্স সন্মিলনৰ কথা আমি আলোচনা কৰিছো এই প্ৰশ্নটো মই লৈছো গতিকে মনত ৰাখিব 10th সংখ্যক মেম্বাৰ কান্ট্ৰি হিচাপে ব্ৰিক্সত জয়েন হৈছে ইণ্ডোনেছিয়া আমি যদি চাও ব্ৰিক্সত আমাৰ প্ৰথম বা অৰিজিনাল যে ফাউন্ডিং মেম্বাৰ আছিল 4খন আছিল আৰু আগত ব্ৰিক বুলি জনা গৈছিল এছটো নাছিল ব্ৰিক মানে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া আৰু চাইনা আছিল তাৰ পিছত 2010ত সাউথ আফ্ৰিকা জয়েন হল তেতিয়া ব্ৰিক্স বুলি কোৱা হল 2024ত ইৰাণ ইউনাইটেড আৰব এমিৰেটছ ইজিপ্ট ইথিওপিয়া তো এইবিলাক মেম্বাৰ কান্ট্ৰিয়াত জয়েন হৈছে 2024 চনত 25ত জয়েন হল ইণ্ডোনেছিয়া তো এনে ধৰণে কি হৈছে বাঢ়ি গৈছে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব ইয়াত 11খন নতুন ব্ৰিক্স পাৰ্টনাৰ কান্ট্ৰিজ হিচাপে ওয়েলকাম জনোৱা হৈছে এওঁলোক পাৰ্মানেন্ট মেম্বাৰ নহয় ব্ৰিক্সৰ কিন্তু পাৰ্টনাৰ কান্ট্ৰি হিচাপে অংশগ্ৰহণ কৰিব পাৰে সেই কান্ট্ৰিজ বিলাক হৈছে বেলাৰুছ বলিভিয়া কাজাখস্তান কিউবা নাইজেৰিয়া মালয়েছিয়া থাইল্যান্ড ভিয়েটনাম উগাণ্ডা উজবেকিস্তান তো এই 11খন ব্ৰিক্স পাৰ্টনাৰ কান্ট্ৰিজ হয় এওঁলোক কিন্তু পাৰ্মানেন্ট মেম্বাৰ নহয় ঠিক আছে তো এই পইণ্টছটো মনত ৰাখিব ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যে এই ব্ৰিক্সত দুখন ইম্পৰ্টেন্ট ডিক্লাৰেশ্যন হৈছিল এই ডিক্লাৰেশ্যন দুখনৰ নামো মনত ৰাখিব ব্ৰিক্স লিডাৰ্ছ ফ্ৰেমৱৰ্ক ডিক্লাৰেশ্যন অন ক্লাইমেট ফাইনেন্সৰ ওপৰত এখন ডিক্লাৰেশ্যন আনখন ডিক্লাৰেশ্যন আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত হৈছিল ষ্টেটমেন্ট অন গ্লোবেল গভৰ্নেন্স অন
অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গতিকে বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা যি AI বুলি আমি কওঁ যথেষ্ট চৰ্চিত হয় ইয়াৰ উপকাৰিতা অপকাৰিতা দুয়োটাই দেখা পোৱা গৈছে গতিকে ইয়াত গ্লোবেল গভৰ্নেন্স কেনেধৰণে হ'ব তাৰ ওপৰত এখন ডিক্লেৰেশ্যন কৰা হৈছে ব্ৰিক্স সন্মিলনত তো এই দুখন ডিক্লেৰেশ্যনৰ কথা আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত সুধিছে which country will assume the BRICS chairship in 2026 যে 2026 চনত কোনখন দেশে ব্ৰিক্সৰ অধ্যক্ষ পদ গ্ৰহণ কৰিব তো এইবাৰ ব্ৰাজিলত হৈছিলে তো নেক্সট 26ত ক'ত হ'ব বা কোনখন কাণ্ট্ৰিৰ অধ্যক্ষ পদ গ্ৰহণ কৰিব গতিকে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব ইণ্ডিয়া গতিকে 2026 চনত ইণ্ডিয়াই যেটো চেয়াৰশ্বিপ বা অধ্যক্ষৰ পদ গ্ৰহণ কৰিব গতিকে 2026 ৰ বাবে ইয়াৰ যেটো অধ্যক্ষ পদ ইণ্ডিয়া লাভ কৰিব আৰু হোষ্ট কৰিব 18 সংখ্যক যি ব্ৰিক্স সামিট হ'ব 18 সংখ্যক হেয়া ইণ্ডিয়াত হ'ব 2026 ত আমাৰ ভাৰতবৰ্ষত হ'ব ঠিক আছে তো অলৰেডি যি 17 সামিট হৈ গ'ল ব্ৰাজিলত তাত এই বিষয়ে ঘোষণা কৰা হৈছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত উঠিছে what is the name of the first indigenously designed and built divine support vessel delivered to the Indian Navy যে ভাৰতীয় নৌসেনালৈ প্ৰেৰণ কৰা প্ৰথমখন থলুৱা ডিজাইন আৰু নিৰ্মিত ডাইভিং সাপোৰ্ট জাহাজৰ নাম কি ভাৰতীয় নৌসেনালৈকে প্ৰেৰণ কৰা হৈছে প্ৰথমখন থলুৱা ডিজাইন সম্পূৰ্ণ থলুৱা হয় ফাৰ্স্ট ইণ্ডিজেনাছলি ডিজাইন কৰা হৈছে বা নিৰ্মিত কৰা হৈছে ডাইভিং সাপোৰ্ট জাহাজ যিকোনো দুৰ্ঘটনা বা অন্যান্য কাৰণত সাবমেৰাইন যদি ডুবি যায় তেতিয়া এই জাহাজখনেৰে সাপোৰ্ট কৰা হ'ব বা সহায় কৰা হ'ব তো এই জাহাজখনৰ নাম কি হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি নিষ্টাৰ তো ইয়াৰ নাম দিয়া হৈছে নিষ্টাৰ নাম দিয়া হৈছে গতিকে পাব্লিক সেক্টৰ ডিফেন্স কোম্পানী এটা নাম হৈছে হিন্দুস্তান শিপইয়াৰ্ড লিমিটেড গতিকে তেওঁলোকে ডেলিভাৰ কৰিছে ইণ্ডিজেনাছ ডিজাইন হয় আমাৰ ভাৰতীয় বা থলুৱা হয় ইয়াৰ নাম ৰখা হৈছে নিষ্টাৰ ডাইভিং সাপোৰ্ট ভেজেল হয় এখন কাক দিয়া হৈছে ইণ্ডিয়ান নেভিক দিয়া হৈছে গতিকে এই নিষ্টাৰ যি হ'ব এখন মাদাৰশ্বিপ হ'ব এই জাহাজখনে কি কৰিব যে দুৰ্ঘটনা বা অন্যান্য কাৰণত সাবমেৰিন যদি কৰবা ডুবি গৈছে সাবমাৰ্জেন্স ৰেস্কিউ ভেহিকল থাকিব ইয়াক সহায় কৰিবলৈ ইয়াক টানিবলৈ এই নিষ্টাৰ ব্যৱহাৰ কৰা হ'ব এই জাহাজখন ব্যৱহাৰ কৰা হ'ব ঠিক আছে তো নাম মনত ৰাখিব নিষ্টাৰ এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে which Indian heritage site was inscribed as the 44th UNESCO World Heritage Site in July 2025 যে 2025 চনৰ জুলাই মাহত কোনটো ভাৰতীয় ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ 44th সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ হৈছে গতিকে ৰিসেন্টলি 44th ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ইয়াক ইনস্ক্ৰাইব কৰা হৈছে লিপিবদ্ধ কৰা হৈছে কোনখন ইণ্ডিয়ান হেৰিটেজ সাইট তলত উল্লেখ কৰা কোনখন ইণ্ডিয়ান হেৰিটেজ সাইট উত্তৰ হ'ব অপশ্যন নম্বৰ বি মাৰাঠা মিলিটাৰী ল্যান্ডস্কেপছ অফ ইণ্ডিয়া গতিকে মাৰাঠা মিলিটাৰী ল্যান্ডস্কেপ ইয়াক 44th ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ইনস্ক্ৰাইব কৰা হৈছে সো আমি যদি চাওঁ মাৰাঠা মিলিটাৰী ল্যান্ডস্কেপছ অফ ইণ্ডিয়া ইয়াক ইনস্ক্ৰাইব কৰা হৈছে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ লিষ্টত ইয়াৰ নাম অনিবিষ্ট কৰা হৈছে আৰু 44th প্ৰপাৰ্টি হিচাপে ইয়াক ৰিকগনাইজ কৰা হৈছে ইণ্ডিয়াৰ তো এইটো আপোনালোকে মনত ৰাখিব ইম্পৰ্টেন্ট হয় কিমান সংখ্যক হেইটো মনত ৰাখিব গতিকে মাৰাঠা মিলিটাৰী ল্যান্ডস্কেপ পদ ইয়াত 12টা ফোৰ্ট ইয়াত আছে দুৰ্গ আছে আৰু এই দুৰ্গবিলাকে কি ৰিপ্ৰেজেন্ট কৰে এক্সট্ৰা অৰ্ডিনাৰী মিলিটাৰী সিস্টেমৰ কথা ইয়াত ৰিপ্ৰেজেন্ট কৰিব বা যেটো ষ্ট্ৰেটেজি আছিল মাৰাঠা ৰুলাৰ্ছ সকলৰ 17 পৰা 19 সেঞ্চুৰীৰ সময়ত মাৰাঠা যি ৰুলাৰ্ছ আছিল মাৰাঠা শাসকসকলৰ যি ষ্ট্ৰেটেজি আছিল বা এক্সট্ৰা অৰ্ডিনাৰী যি মিলিটাৰী সিস্টেম আছিল সেইখিনিক ৰিপ্ৰেজেন্ট কৰিব এই 12টা ফোৰ্টে গতিকে ইয়াক মাৰাঠা মিলিটাৰী ল্যান্ডস্কেপছ বুলি কোৱা হয় আৰু ইয়াক সন্নিবিষ্ট কৰা হৈছে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে যাম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত দিছে what do the Maratha military landscapes of India primarily represent যে মাৰাঠা মিলিটাৰী ল্যান্ডস্কেপছ অফ ইণ্ডিয়া কি ৰিপ্ৰেজেন্ট কৰে বা কি প্ৰতিনিধিত্ব কৰে হেতু ইয়াত সুধিছে তো অলৰেডি আমি আলোচনা কৰিলৈ তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি ডিফেন্সিভ আৰ্কিটেকচাৰ এণ্ড ষ্ট্ৰেটেজিক হিল ফোৰ্টছ অফ দ্য মাৰাঠা এম্পায়াৰ যি মাৰাঠা সাম্ৰাজ্য আছিলে 17 পৰা 19 সেঞ্চুৰীত তো সেই মাৰাঠা সাম্ৰাজ্যৰ যেটো প্ৰতিৰক্ষা তেওঁলোকৰ যেটো ডিফেন্স আৰ্কিটেকচাৰ আছিল ডিফেন্সৰ কাৰণে প্ৰতিৰক্ষাৰ বাবে তেওঁলোকে যি ষ্ট্ৰেটেজি লৈছিলে
তো তাৰ চিনবিলাক ইয়াত আছে বা সেইটো ৰিপ্ৰেজেণ্ট কৰে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে সেই সময়ত কেনে ধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থা আছিলে তো সেইকাৰণে ইয়াক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্টত নাম অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে তো মই অলৰেডি কৈছোঁ যে ইয়াত 12টা পাৰ্টছ আছিলে বা যি ফৰ্ট আছে দুৰ্গ আছে এই দুৰ্গকেইটা কি পাৰিলে আপোনালোকে মনত ৰাখিব পাৰে চালহেৰ দুৰ্গ আছে শিৱনেৰী দুৰ্গ লগাট খান্দেৰী দুৰ্গ ৰায়গড় ৰাজগড় প্ৰতাপগড় সুৱৰ্ণা দুৰ্গ পানহলা দুৰ্গ বিজয় দুৰ্গ মহাৰাষ্ট্ৰৰ হিন্দু দুৰ্গ আৰু তামিলনাডুৰ জিংগি দুৰ্গ তো এই 12টা ইয়াত দুৰ্গ ইয়াত অন্তৰ্ভুক্ত হৈ আছে এই লেণ্ডস্কেপত ঠিক আছে তো এই পইণ্টছ কেইটা আপোনালোকে মনত ৰাখিব বা কেইটা দুৰ্গ ইয়াত অন্তৰ্ভুক্ত হৈ আছে সেইটোও সুধিব পাৰে তো 12টা তো ইয়াত যদি আপোনালোকে চাই ছবিখনত আপোনালোকে দেখিছে এয়া হৈছে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ গতিকে ইয়াৰ যিটো আৰম্ভণি যদি আমি কওঁ 17th century সময়ছোৱাত সেই সময়ত মাৰাঠা ৰজা আছিলে ছত্ৰপতি শিৱাজী মহাৰাজ গতিকে তেওঁৰ ৰাজত্বকালৰ সময়ছোৱাৰ পৰাই এই আৰম্ভণি হৈছিলে ঠিক আছে তো এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব কোন সময়ছোৱাৰ হয় কাৰ ৰাজত্বকালৰ হয় বা এনেধৰণেও সুধিব পাৰে যে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ কোনটো সাম্ৰাজ্যৰ লগত জড়িত হয় তো মাৰাঠা এম্পায়াৰৰ লগত জড়িত এনেধৰণে মনত ৰাখিব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এইটো হৈছে আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 16 লৈকে আহিছোঁ ইয়াতে সুধিছে হুইচ IPL ফ্ৰেঞ্চাইজি হেজ দ্য হাইয়েষ্ট ব্ৰেণ্ড ভেলু ইন 2025 যে 2025 চনত কোনখন IPL ফ্ৰেঞ্চাইজিৰ ব্ৰেণ্ড মূল্য সৰ্বাধিক গতিকে IPL অনুষ্ঠিত হৈ গ'ল বা ইয়াৰ উইনাৰ কোন হয় এইবিলাক অলৰেডি আমি আলোচনা কৰিছোঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বা RCB উইনাৰ আছিলে তো ইয়াৰ ওপৰত আমি অলৰেডি আলোচনা কৰিছোঁ অৰেঞ্জ কেপ বা পাৰ্পল কেপ এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় তো ইয়াতে আমাক সুধিছে যে এই যিটো ফ্ৰেঞ্চাইজি আছিলে বিভিন্ন ফ্ৰেঞ্চাইজিবিলাক আছিলে তো ইয়াৰ ভিতৰত ব্ৰেণ্ড ভেলু সকলোতকৈ বেছি কাৰ 2025ত তো উত্তৰ অপশ্যন নম্বৰ ডি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু RCBৰ সকলোতকৈ বেছি হয় যিহেতু এইবাৰ উইনাৰো হৈছে চ' ইয়াৰ ফেন ফলোয়িঙো বহুত আছিলে তো আমি যদি চাওঁ মষ্ট ভেলুৱেবল IPL ফ্ৰেঞ্চাইজি 2025ৰ হৈছে RCB তো ইয়াৰ ব্ৰেণ্ড ভেলু কিমান হয় $269 মিলিয়ন হয় তাৰ তলতে 2 নম্বৰত আছে মুম্বাই ইণ্ডিয়ানছ হয় 242 মিলিয়ন আৰু চেন্নাই ছুপাৰ কিংছ আছে 235 মিলিয়ন ঠিক আছে তো প্ৰথমবাৰৰ বাবে ব্ৰেণ্ড ভেলু বা মষ্ট ভেলুৱেবল IPL ফ্ৰেঞ্চাইজি হিচাপে নাম সন্নিৱিষ্ট হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু তো আজিৰ এই ভিডিঅ'টিত আমি এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিছোঁ তো পৰৱৰ্তী ভিডিঅ'ত আমি আন প্ৰশ্নবিলাক বা নেক্সট উইকৰ আমি কুৱেশ্যনছবিলাক আলোচনা কৰিম তো আপোনালোকে নোট ডাউন কৰি ল'ব প্ৰতিটো পইণ্টে আপোনালোকে নোট ডাউন কৰি ল'ব তেতিয়া আপোনালোকৰ ৰিভিজনৰ বাবে কামত আহিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ